হৈছে চুৰি সামগ্ৰী এইসমূহ মোৰ পিছফালে আপোনালোকে স্ক্ৰীনত দেখিছে এইবোৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰি আনি চুৰৰ দলে দম কৰি থোৱা একাংশ অতি মূল্যৱান কাঁহ পিতলৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত আছে প্ৰায় 20 লাখ টকাৰ সামগ্ৰী 20 লাখ টকাতকৈ অধিক বুলি আৰক্ষীয়ে কৈছে এই সামগ্ৰীসমূহ মহানগৰ আৰক্ষীৰ অভিযানত জালত পৰিল যেটো সময়ত আমি দেখিছো গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত চুৰৰ উপদ্ৰৱ আমি দেখা পাইছো এই চুৰি হোৱা সামগ্ৰীসমূহ ক'ত যায় ক'ত লুকুৱাই ৰাখে হঠাৎ ক'ত অন্তৰ্ধান হৈ পৰে সকলোৰে মনত প্ৰশ্ন আছিল এতিয়া লাহে লাহে বিগত কিছুদিন ধৰি আমি দেখিছো যে মহানগৰীৰ বৈশিষ্ট্যত কেইবাটাও ডেম্পত বিভিন্ন ধৰণৰ কাঁহ পিতলৰ বাচন বৰ্তন আৰম্ভ কৰি মন্দিৰৰ পৰা চুৰি হোৱা সামগ্ৰী মূল্যৱান সামগ্ৰী উদ্ধাৰ হৈছিল আৰু সেই অভিযান চলি থকাৰ সময়তে আৰক্ষী কিন্তু তৎপৰ হৈছিল আৰু আজি এনেকৈ গুলিৰ খালী কাৰ্টিজো উদ্ধাৰ হৈছে লগতে জিএমচি মাৰ্কেট ফাঁচী বজাৰৰ বিভিন্ন গুদামৰ পৰা লগতে ফটাখিল আমবাৰীৰ ধীৰেনপাৰাৰ এটা গুদামৰ পৰা এই প্ৰায় 20 লাখ টকাৰ সামগ্ৰী উদ্ধাৰ কৰা হ'ল য'ত আছে প্ৰায় 74 কিলোগ্ৰাম ওজনৰ তামৰ তাম লোহা এনুমিলিয়ামৰ 161 কিলোগ্ৰাম বাচন 8টা তামৰ জাৰ 51খন তামৰ প্লেট 80টা তামৰ ঘটি 64টা তামৰ গিলাচ 54টা পিতলৰ বাটি 6 কিলোগ্ৰাম বৈদ্যুতিক তার 9 কিলোগ্ৰাম এচিৰ তামৰ পাইপ 117 কিলোগ্ৰাম এলুমিনিয়ামৰ পাইপ বাহনত ব্যৱহৃত 40 কিলোগ্ৰাম লোহাৰ সামগ্ৰী বাহনত ব্যৱহৃত 3টা ৰূপ এটা এলুমিনিয়ামৰ ডাঙৰ পাত্ৰ 7টা বালতি 20 কিলোগ্ৰাম এলুমিনিয়ামৰ বৰ্গ আকৃতিৰ পাত্ৰ লগতে উদ্ধাৰ হৈছে এটা মটৰ 3খন গাড়ীৰ জেক 15টা পিতলৰ চৰিয়া আৰু ফটাখিল আমবাৰী গুদামৰ পৰা উদ্ধাৰ হৈছে 468 গ্ৰাম তামৰ তার 74 কিলোগ্ৰাম এচিৰ তাৰৰ পাইপ 5টা বেটাৰী 795 কিলোগ্ৰাম এলুমিনিয়ামৰ বৈদ্যুতিক কেবল 261 কিলোগ্ৰাম পিতলৰ বাচন 410 কিলোগ্ৰামৰ লোহা আৰু এলুমিনিয়ামৰ বিভিন্ন সামগ্ৰী আৰু বহু সামগ্ৰী আছে গতিকে এই সামগ্ৰীসমূহ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা বিভিন্ন চুৰিকাণ্ডত বিভিন্ন ব্যক্তি ঘৰৰ পৰা চুৰি কৰি নিয়া সামগ্ৰীসমূহ এইসমূহ চুৰে নি পেলাই এই ডেমসমূহত লুকুৱাই ৰাখিছিল আৰু ইয়াৰ পৰাই চুৰিকাণ্ডত এই ডেমসমূহে আমি সকলোৱে ভাবো যে এটা ঘৰত যেতিয়া বা কোনোবা এটা বাসগৃহত যেতিয়া চুৰিকাণ্ড সংঘটিত হয় এই বস্তুখিনি ক'ত লুকুৱাই ৰাখে এতিয়া প্ৰমাণ হৈছে যে গুৱাহাটীৰ চুৰৰ লগত একাংশ ডেম্পৰ ব্যৱসায়ী বা গুদামৰ স্বত্বাধিকাৰী মিলি আছে আৰু এনেকৈ এই মূল্যৱান সামগ্ৰীসমূহ তেওঁলোকে লুকুৱাই ৰাখে ভয়ংকৰ ঘটনা ইতিমধ্যে মোৰ পিছফালে আপোনালোকে দেখিছে অসংখ্য বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য এইবোৰ কাঁহৰ কাঁহী অতি মূল্যৱান 20 লাখ টকাৰো অধিক সামগ্ৰী কিন্তু এদৰে 3টা স্থানৰ পৰা উদ্ধাৰ হ'ল জিএমচি মাৰ্কেট ফাঁচী বজাৰৰ গুদাম আৰু ফটাখিল আমবাৰী ধীৰেনপাৰাৰ গুদামৰ পৰা ইতিমধ্যে এইবোৰ উদ্ধাৰ কৰা হৈছে ইয়াৰ পূৰ্বে বৈশিষ্ট্যৰ 3টা ডেম্পৰ পৰা বৈশিষ্ট্য লগতে আমাৰ যি ভেটাপাৰা আছে ভেটাপাৰাৰ ডেম্পৰ পৰা উদ্ধাৰ হৈছিল এইবোৰ এচিৰ পাইপ গতিকে এচি চুৰৰ কথা গুৱাহাটীত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই চুৰে এচিৰ পাইপ কাটি লৈ যায় এই যি পাইপবোৰ আছে মূল্যৱান সামগ্ৰীসমূহ আছে তেওঁলোকে নি পেলাই ডেম্পৰ এইসকল ডেম্পৰ ব্যৱসায়িক স্বত্বাধিকাৰীক তেওঁলোকে সমজাই দিয়াৰ পিছতেই সেইবোৰৰ পৰা বিক্ৰী হয় আৰু এনেকৈ এই চুৰি বজাৰখন চুৰি মাৰ্কেটখন কিন্তু চলি আছে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মহানগৰ আৰক্ষীৰ এটা বৃহৎ সফলতা বুলি ক'ব লাগিব বিগত সময়ত আমি দেখিছিলোঁ যে গভাইত চুৰে মহানগৰী আৰক্ষীৰ বাবে মূৰৰ কামৰণি হৈ পৰিছিল দিন দুপৰতে মহানগৰীৰ প্ৰান্তে প্ৰান্তে চুৰিকাণ্ড সংঘটিত হয় আৰু চুৰিকাণ্ডৰ পিছত আৰক্ষীও ক'ত বস্তু লুকুৱাই থৈছে কেতিয়াও চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বিশেষকৈ মন্দিৰসমূহত চুৰৰ খেনচুকু পৰিছিল বিভিন্ন মঠ মন্দিৰৰ পৰা আনি এইদৰে মূল্যৱান কাঁহ পিতলৰ সামগ্ৰী ঘটি বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী তেওঁলোকে ইয়াত তাম ৰূপৰ পৰা আনি সকলো ইয়াত গোটাই থৈ দিয়ে আৰু ইয়াৰ পৰাই এই চুৰি মাৰ্কেটখন কিন্তু চলি থাকে এটা অতি ভয়ংকৰ খবৰ ইতিমধ্যে দেখিছে মোৰ পিছফালে আপোনালোকে সামগ্ৰীখিনি লাখ লাখ টকাৰ সামগ্ৰী আৰু এয়া মাত্ৰ গুৱাহাটী 3টা স্থানৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী ভাবক গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে চুৰসমূহে কিমান ডেম্প তেওঁলোকে বাছি লৈছিল সেই ডেম্পসমূহত যদি অভিযান চলায় কিমান কোটি টকাৰ সামগ্ৰী উদ্ধাৰ হ'ব হয়তো আপোনাৰ ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰী ইয়াত থাকিব পাৰে আপোনাৰ কাষৰ মন্দিৰটোৰ পৰা চুৰি হোৱা সামগ্ৰী ইয়াত থাকিব পাৰে গতিকে এইবোৰ হৈছে মহানগৰীত এটা চুৰৰ উপদ্ৰৱ এনেদৰে চুৰে আৰক্ষীৰ চকুত ধুলি দি একাংশ ডেম্পৰ স্বত্বাধিকাৰীৰ সৈতে মিলি তেওঁলোকে সামগ্ৰীসমূহ ইয়াৰ পৰাই লাহে লাহে তেওঁলোকে
চুৰ কৰি বিক্ৰী কৰে বা তেওঁলোকে লুকুৱাই ৰাখে গতিকে এইবোৰ হৈছে বৰ্তমান মহানগৰীৰ চুৰৰ গভাইত চুৰৰ কিছুমান অভিসন্ধি যিবোৰ পোহৰলৈ আহিছে মহানগৰ আৰক্ষীৰ তৎপৰতাত আৰু আৰক্ষীয়ে এই চুৰি হোৱা সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰিছে 20 লাখ টকাৰ বুলি অনুমান কৰা হৈছে কিন্তু এয়া কেৱল জিএমচি মাৰ্কেট ফাঁচী বজাৰ গুদাম আৰু ফটাকিল আমবাৰীৰ ধীৰেনপাৰাৰ গুদামৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী আৰু বহুত প্ৰান্তত এনেকুৱা ধৰণৰ ডেম্প আছে আৰক্ষীয়ে অভিযান চলাই আছে তদন্ত চলাই আছে তদন্তত পোহৰলৈ আহিব মই ইতিমধ্যে কৈছো যথেষ্ট সংখ্যক সামগ্ৰী উদ্ধাৰ হৈছে মোৰ পিছফালে আপোনালোকে দেখিছে এইবোৰ কাহৰ কাহি অকল এনেদৰে ভৰি পৰিছে ঘটি আছে বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী আছে আৰু দেখিলে গম পায় যে এইবোৰ হয়তো মন্দিৰৰ সামগ্ৰী অন্যথা এইবোৰ বেটাৰী আছে এইটো পানীৰ পাম্প আছে আৰু এচিৰ তাঁৰ আছে এইবোৰ তামৰ তাঁৰ আছে গতিকে এইবোৰ যথেষ্ট মূল্যৱান সামগ্ৰী এইবোৰ চুৰি কৰি ডেম্পত তেওঁলোকে লুকুৱাই ৰাখে আৰু ডেম্পৰ স্বত্বাধিকাৰীৰ সৈতে তেওঁলোকৰ গোপন মিটিয়ালি থাকে আৰু সেই মিটিয়ালিৰ ভিত্তিতে তেওঁলোকে এইদৰে দীৰ্ঘদিন ধৰি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰি গৈছিল লগতে কিছুমান খালী গুলিৰ কাৰ্টিজো পোৱা গৈছে গতিকে এইবোৰ চক্ৰত বিভিন্ন ধৰণৰ সৰবৰাহকাৰী চক্ৰ জড়িত হৈ আছে সেইটো অনুমান কৰিব পাৰি আৰু বহিৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ চুৰৰ গেং আহি গুৱাহাটী মহানগৰীত এনেবোৰ কাণ্ড সংঘটিত কৰি আহিছে ভয়ংকৰ তথ্য জনাইছো যে গুৱাহাটীত যি ধৰণৰ ভয়ংকৰ তথ্য ওলাইছে যিবোৰ উদ্ধাৰ হৈছে সেই তথ্য সকলোৰে চকু কপালত তুলিছে যে এনেদৰে ডেম্পত ইমান লাখ লাখ টকাৰ সামগ্ৰী লুকুৱাই ৰখা হৈছে বিশেষকৈ বিগত কিছুমান বৰ্ষত আমি দেখিছিলোঁ যে মঠ মন্দিৰসমূহত চুৰৰ হাতুৰা বেছি পৰিছে তেওঁলোকে আমি ডিব্ৰুগড় পৰহিদিনাখন দেখিলোঁ হনুমান মন্দিৰৰ পৰা সোণৰ মুকুট লৈ গৈছে গতিকে সেইবোৰ ক'ত বিক্ৰী কৰিব সেইবোৰ তেওঁলোকে লগালগ হঠাৎ তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে তেওঁলোকে কোনোবা ডেম্পত সেইবোৰ লুকুৱাই ৰাখিব লগা হয় ডেম্পত লুকুৱাই ৰাখি তেওঁলোকে তাৰ পৰাই সেইবোৰ বিক্ৰী কৰে আৰু তেওঁলোকৰ লগত চুৰি চক্ৰসমূহৰ লগত একাংশ ডেম্পৰ স্বত্বাধিকাৰী মিলি থাকে এই স্বত্বাধিকাৰীসমূহে তেওঁলোকক স্থান দিয়ে আৰু তাত ৰাখিবৰ বাবে আৰু তাৰ পৰা এইবোৰ বিক্ৰী কৰে মহানগৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে জিএমচি মাৰ্কেট ফাঁচী বজাৰ গুদামৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ হৈছে ৭৪ কিলোগ্ৰাম ওজনৰ তামৰ তাঁৰ তাম লোহা এলুমিনিয়ামৰ 161 কিলোগ্ৰাম বাচন 161 কিলোগ্ৰাম বাচন লগতে 8টা তামৰ জাৰ 51খন তামৰ প্লেট 80টা তামৰ ঘটি 64টা তামৰ গিলাচ 54টা পিতলৰ বাতি 6 কিলোগ্ৰাম বৈদ্যুতিক তাঁৰ 9 কিলোগ্ৰাম এচিৰ তাঁৰৰ পাইপ 117 কিলোগ্ৰাম এলুমিনিয়ামৰ পাইপ উদ্ধাৰ হৈছে বাহনত ব্যৱহৃত 40 কিলোগ্ৰাম লোহাৰ সামগ্ৰী মানে চুৰি বাহনৰ সামগ্ৰীও কিছুমান বস্তু কাটি আনি ইয়াত বিক্ৰী কৰি দিয়ে লগতে 3টা ৰূপ আৰু এটা এলুমিনিয়ামৰ ডাঙৰ পাত্ৰ 7টা বাল্টি 20 কিলোগ্ৰাম এলুমিনিয়ামৰ বৰ্গ আকৃতিৰ পাত্ৰ যিবোৰ হয়তো মন্দিৰৰ পৰা চুৰি কৰিছিল আৰু উদ্ধাৰ হৈছে এটা মটৰ 3টা গাড়ীৰ জেক 15টা পিতলৰ চৰিয়া ভাবক আৰু এইখিনি 2-3 দিনৰ ভিতৰত হয়তো চুৰি কৰা সামগ্ৰী হ'ব বৰ বেছি দিন পুৰণি সামগ্ৰী নহয় তাৰ লগতে ফটাকিল আমবাৰী ধীৰেনপাৰা গুদামৰ পৰা চুৰি হৈছে উদ্ধাৰ হৈছে তাৰ পৰাও চুৰি সামগ্ৰী উদ্ধাৰ হ'ল তাৰ পৰা 448 কিলোগ্ৰাম তামৰ তাঁৰ উদ্ধাৰ হৈছে 74 কিলোগ্ৰাম তামৰ এচি পাইপ 5টা বেটাৰী 795 কিলোগ্ৰাম এলুমিনিয়ামৰ বৈদ্যুতিক তাঁৰ 261 কিলোগ্ৰাম পিতলৰ বাচন 410 কিলোগ্ৰাম লোহা আৰু এলুমিনিয়ামৰ বিভিন্ন সামগ্ৰী গতিকে এইখিনি স্থানত যদি ক'বলৈ যাওঁ যে বৰ্তমান চুৰৰ উপদ্ৰৱ গুৱাহাটীত কেনেকুৱা ধৰণে বৃদ্ধি পাইছে দেখিছে আৰু এইবোৰ অতি মূল্যৱান সামগ্ৰী এনেদৰে ডেম্পত লুকুৱাই ৰাখিছিল আৰু ডেম্পৰ পৰাই এই সামগ্ৰীসমূহ তেওঁলোকে হয়তো অন্য এটা স্থানলৈ বা অন্য সৰবৰাহকাৰীৰ হাতত তেওঁলোকে তুলি দিছিল আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিনে এনেকুৱা ধৰণে গভাইত চুৰৰ চক্ৰই গুৱাহাটী মহানগৰীত কিন্তু সন্ত্ৰাস চলাই আহিছে আৰু এই সন্ত্ৰাসত শেষ পৰা নাই আজি এই যিমানখিনি সামগ্ৰী উদ্ধাৰ হৈছে আমি কিছুদিন পূৰ্বৰে পৰা দেখিছোঁ বশিষ্ঠৰ আৰক্ষীয়ে অভিযান চলাই বশিষ্ঠৰ 2টা ডেম্পৰ পৰা প্ৰথমে বিভিন্ন ধৰণৰ মূল্যৱান সা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল তাৰ 2টা দিনৰ পিছত ভেটাপাৰাৰ পৰাও কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল তাৰ পিছতেই মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে অভিযানৰ অন্তত আজি পুনৰ 3টা স্থানত অভিযান চলিল 3টা স্থানত অভিযান চলাৰ পাছত তেওঁলোকে এই ধৰণে সামগ্ৰী পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গতিকে মহানগৰ আৰক্ষী এটা বৃহৎ সফলতা বুলি ক'ব লাগিব মহানগৰ আৰক্ষীয়ে অতি তৎপৰতাৰ অভিযান চলাই এইদৰে সামগ্ৰীসমূহ উদ্ধাৰ কৰিছে হয়তো এতিয়া পুনৰ আৰক্ষী তদন্তত পোহৰলৈ আহিব এই যি চুৰি চক্ৰটো আছে চুৰি চক্ৰটোক যদি ধৰে তেন্তে নিশ্চয় পোহৰলৈ আহিব কোন কোন স্থানত চুৰি হোৱা সামগ্ৰীসমূহ তেওঁলোকে আনি পেলাই সেই স্থানত লুকুৱাই ৰাখিছিল বা সেই স্থানৰ পৰা তেওঁলোকে কিমান দিনৰ পৰা এই চুৰি কাণ্ডবোৰ সংঘটিত কৰি আহিছিল অতি ভয়ংকৰ তথ্য জনালো ঘৰ এৰোতে সাৱধানক গুৱাহাটী মহানগৰীত
এইদৰে হয়তো ডেম্পত আপোনাৰ ঘৰৰো কিছুমান সামগ্ৰী থাকিব পাৰে হয়তো যিসকল লোকৰ সামগ্ৰী চুৰি হৈছে তেওঁলোকে মহানগৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰক হয়তো তেওঁলোকৰ ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰী মূল্যৱান সামগ্ৰী হয়তো এই ডেম্পসমূহত ওলাব পাৰে ডেম্পৰ পৰাই একাংশ চুৰে এনেকুৱা ধৰণৰ কামবোৰ সংগঠিত কৰি গৈছিল ভয়ংকৰ তথ্য ফাদিল হৈছে মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা প্ৰায় 20 লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে য'ত অকল কেৱল বাচন বৰ্তনকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী এইদৰে ভৰি পৰিছে আৰু আৰক্ষীৰ চকু কপালত তুলিছে যে গভাইত চুৰে কেনেকৈ আৰক্ষীৰ চকুত ধুলি দি ডেম্পৰ ব্যৱসায়ীৰ সৈতে তেওঁলোকৰ এই সিন্ডিকেটটো চলাই গৈছিল এই চুৰিকাণ্ডৰ সমগ্ৰ ব্লুপ্ৰিণ্টবোৰ ৰচনা কৰি গৈছিল গতিকে আৰক্ষী তদন্তত অধিক তথ্য পোহৰলৈ আহিব আমি নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকলৈ লৈ আহোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আছিল মহানগৰীৰ 3টা স্থানত অভিযান চলিল জিএমচি মাৰ্কেট ফাঁচী বজাৰ গুদাম আৰু ফটাখিল আমবাৰীৰ ধীৰেনপাৰাৰ এটা গুদামত য'ত প্ৰায় 20 লাখ টকাৰ চুৰি সামগ্ৰী কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ধন্যবাদ